অৰাম নাৰদৰ বাণী শুনি বোলে ৰায় নতু শুনো ভৱ ভয় তৰণ পায় নানা মত কৰ্ম কৰো পায় পদেশ হৃদয় অন্তৰে মোৰ নাহি জ্ঞান লেখ কহিও বিমল জ্ঞানে মোহৰ আগত যাক শুনিয়ে ৰায়াকৰ মবন্ধ যত যত গৃহস্থৰ আশ্ৰম ইটো সংসদায়ে কপট অজাক ভাৰ্যা পুতে পাই কৰে লত ঘট এতিয়া আগৰখিনি দেৱ ঋষি নাৰদে আদি পাৰ্চিন বহি ক'বলগীয়া হ'ল এইকণ কথা কি কাৰণত জানে পাৰ্চিন বহি ৰজাই তেওঁ যে এজন ৰজা হৈ পৰ্যাক পালন কৰিব লাগে সেইকণ কথাকে জানি কেৱল মাৰ কাক খাওঁ এইটোতে আছে বিষয় বাসনাতে আজি শেষ হৈ গ'ল তেতিয়া দেখিলে পাৰ্চিন বহি ৰজাই হয়তো এই পৃথিৱীখন পাপগ্ৰস্ত কৰিব দেৱ ঋষি নাৰদক ব্ৰহ্মাই ক'লে হেৰা দেৱ ঋষি নাৰদ তুমি পাৰা যদি পাৰ্চিন বহি অকণমান বুজাই ভালৰ লাইনলৈ আনা নহ'লে সিটো গ'লেই আৰু গোটেই পৃথিৱীকে ধ্বংস কৰিব হয়নে এতিয়া আমাৰ নটুৱা গাঁৱৰ ভিতৰত যদি গোটেইসোপা মানুহ পাতকী হ'ব নালাগে তিনিজন মানুহ যদি মস্ত পাতকী হয় গাঁওখনত সেই পাপখিনিয়ে বহুতকে মেৰিয়াই ফুৰিব হয়নে নহয় কওক বেয়া বস্তু বেছি নালাগে নহয় ভাল বস্তুহে বেছি লাগে বেয়া বস্তু অকণমানে হওক সিয়ে বহুতকে বেয়া কৰিব পাৰে গতিকে আজি পাৰ্চিন বহি ৰজাক বুজোৱা মানে আমাক বুজাই আছে এতিয়া আজি আমি দুটা পাৰত পাই আছোঁ কি পাৰত জানে প্ৰথম পাৰটো পাইছোঁ আমি এইখনে হ'ল গংগা পাৰ এইখনে হ'ল মহাভাগৱত আমি পৰীক্ষী ৰজা পাৰত পাইছোঁ আপোনালোকে সকলোৱে আইসকল বোপাইসকল সকলোৱে আজি একোটি একোটি ৰাজা পৰীক্ষিত আপোনালোকে পৰীক্ষিতৰ পাৰত পাইছে কাৰণ 7 দিনৰ ভিতৰত আপোনালোকক তক্ষকনেকে দংশন কৰিবই নহয় ৰেহাই নাই নহয় কাৰো আছে জানো হয়নে যেতিয়া পৰীক্ষী ৰজাই দুগুৰি কান্দিছিলে তেতিয়া ঋষিমুনিসকলে ব্যাসে আহি সকলোৱে বুজাইছিলে কি কাৰণত ৰজা ইমান কান্দিছে কৈছে মই কান্দিছোঁ মই অপদস্থ বেয়া কৰ্ম কৰাৰ ফলত মোক খাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিব কৰক মই বেয়া নাপাওঁ কিন্তু আৰু কেইটামান দিন যদি বহলাই দিলে হয় মই আত্মাক গতি দিয়া সুবিধা এটা পালোঁ হয় কিন্তু মুঠে 7টাহে দিন দিলে এইটো আজিতো যাবই এতিয়া নহয় বাৰু কালি যাবই এতিয়া 7টা দিনৰ ভিতৰত মই গতি নাপাম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ মই 20টা বৰকচু খাই ফুৰোঁতেই মোৰ জন্ম যাব মই এইটোৱে বুজিছোঁ এই তেতিয়া ব্যাসদেৱে কৈছে হেৰা ৰজা তুমি অকণমান চিন্তা কৰা গভীৰকৈ চিন্তা কৰা তোমাৰ বুজা অকণমান বাকী আছে কাৰণটো মানে দিন কেইটা জানা 7টাই বাৰ সকলোৱে এই 7টা বাৰেহে ঘূৰি আছে হয়নে নহয় কওক এতিয়া আমি যে এই পৰীক্ষী ৰজা পাৰটো পাইছোঁ এই 7টা বাৰৰ ভিতৰতে কাৰোবাক সোমবাৰে কাৰোবাক দেওবাৰে কাৰোবাক মঙলবাৰে কিবা এটা বাৰ বেলেগ হ'ব 7টা বাৰৰ ভিতৰতে আটাই সোপাকে তক্ষকনেকে দংশন কৰিব আৰু তক্ষক নাগটো জাৰ্মান জাপান আমেৰিকাৰ পৰা নাহে
নটুৱা গাঁৱৰ সৌ বাঁহতলে কলতলেও নাথাকে, মনত ৰাখিব। সকলোৰে ডিঙিৰ গড়ত মূৰৰ তলত খেপিয়াই চাওক, অকণমান উঠুঙা এটি যে পাব, সেইটোৱে তক্ষক নাগ। কোনোবা দিনা ঠাচকৈ মাৰি দিব, পঞ্চতং গত, কথাই শেষ। লৈ যাওক মৰিগাঁও, লৈ যাওক গুৱাহাটী, ঘূৰাই পকাই আনি আৰু বোলে ভকত কেইজনমান মাতি ভাগৱত অকণমান গোৱাই দিয়া, কাম শেষ। হয়নে? তক্ষক নাগটো এনেকুৱা বস্তু আমাৰ লগতে আছেই। সেইকাৰণে 1 2 নম্বৰত আগৰ কেইটা ফাঁকিত ক'লে, যদি বুদ্ধিহীন হয় আমাৰ, যদি কৰ্মহীন হয় আমাৰ, তেনেহ'লে আমি এই মনুষ্য জন্মটো সাৰ্থক কৰিব নোৱাৰিম। আমি চালু হ'ব লাগিব। কিহৰ চালু জানে? কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি আনা চালু হ'লে নহ'ব। আমি ভক্তিত চালু হ'ব লাগিব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখি থৈ গৈছে, মূৰ্খ হৈয়া বোলে মই পণ্ডিত, নষ্ট কৰি ফুৰে আনৰ ৰচিত। কিছুমান মূৰ্খ হৈ সি আকৌ পণ্ডিত দেখুৱাই ফুৰে। মন কৰিবচোন, খুব মূৰ্খ মানুহ যদি পায় আপুনি দেখিব, আপোনাতকৈ সি জানা বেছি দেখুৱায়। প্ৰমাণ কৰিব, হয়নে নহয়? মই প্ৰমাণ পোৱা মানুহ। আৰু যদি আপুনি খুব কলা মানুহৰ লগত কথা হয়, সিটোৱে আকৌ আপোনাকহে বেছি ভাবিব ই বেছি কলা, হয়নে নহয়? মন কৰিছোঁ, কলা মানুহে চিঞৰি চিঞৰি ক'ব, তাৰমানে সি কলা, কিন্তু সি ভাবে ইটোহে বেছি কলা। প্ৰমাণ কৰিব, হয়নে নহয়? হয়নে? তেনেকৈ এদিন যাওঁতে আজি বহুদিনৰ আগৰ কথা এটা কৈছোঁ। এজন মানুহ আপোনাৰ অলপমান মূৰ্খ মানুহ, তিনিআলি এটাতে ৰৈ আছে। ইতিমধ্যে মানে 3জন মানুহে এইখিনি ৰৈছে, মৰিগাঁও পিনৰ পৰা যায়, তিনিপেটে যাবগৈ আৰু। এতিয়া কথা পাতি আছে, সি শুনি আছে। এজনে কৈছে, এই কথাই কথাই আজি দিনটো গ'লচোন, ভাত খোৱাই নহ'ল বুলি কৈছে। হয়, এজনে আৰু কৈছে কি, ভাত নাখালেও কিন্তু ভাত খোৱাৰ নিচিনা লাগি আছে। এই মৰিগাঁও যে এই হোটেলখনত যে চাহ চিঙৰা খাই আহিলোঁ, বাহ বঢ়িয়া চাহ চিঙৰা দিছে দেই, মজা লাগিলে খাই, কিন্তু ভাত খোৱা যেন লাগি আছে। সেনেকৈ এই মূৰ্খটোৱে শুনি আছে। তাৰমানে এইখিনি কথা পাতি পেলাই সি গুচি গ'লগৈ। এই ইহঁত গুচি গ'ল যেতিয়া, মূৰ্খটোৱে ভাবি আছে কেনেকুৱা বা চিঙৰা কেনেকুৱা, সি চিনি নাপায়। হয়, কেনেকুৱা চিঙৰা, বাহ ইমান ভাল লাগেনে চাহৰ লগত খালে, ঠিক আছে কালিলৈ মৰিগাঁৱত যাম, ময়ো হোটেলত সোমাই চাহে চিঙৰাই দে বুলি ক'ম, তেতিয়াতো দিব, তেতিয়াই চিনি পাম। মিছাই কাক সুধিব? মূৰ্খবিলাকে আপোনাৰ অন্যৰ লগত সেৱ নহয়। হয়, সি আৰু মনতে নাপাহোঁ বুলি ভাবি আছে, চাহ চিঙৰা, চাহ চিঙৰা। সি ঘৰত শুবা সময়তো কৈ আছে চাহ চিঙৰা, তাৰমানে কালি ক'বগৈ যাই পেলাই চাহ চিঙৰা দে বুলি, পাহৰিব পাৰে। তাৰপিছত গ'ল আৰু মৰিগাঁৱলৈ, যাই পেলাই হোটেল এখনত সোমাই পেলাই সি গপচক কৈছে, এই চাহ চিঙৰা দে বুলি। তাৰপাছত আনি পেলাই তাৰ আগত দিছে, দি পেলাই মানে এই দিয়াজন অলপ দূৰতে ৰৈ থকাৰ লগে লগে সি চাইছে, চাই বাহ 3টা শিং আছে তিনিপিনে দেই, সেইকাৰণে ইয়াৰ নাম চিঙৰা নহয় বাৰু, হয়নে? বঢ়িয়া বনাইছে কিন্তু দেই, বুঢ়িয়া এনেকৈ চাইছে। চাই পেলাই এতিয়া খাবৰ কাৰণে এতিয়া এনেকৈ ভাগি দিলেনে নাই? দিয়াৰ লগে লগে তলত যে মটৰমাহে আলুৱে ওলাল, সিটো উৎসৱ খাই উঠিল, হয়নে? তাৰপিছত সি তেতিয়া অকলে অকলে কৈছে, বাহ ইমান ধুনীয়াকৈ বনালে, কোনো পিনে বাট পদূলি নাই, ইয়াৰ মাজত যাই পেলাই মটৰমাহে আলুৱে সোমালগৈ কেনেকৈ? সি কৈছে বাহ 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 বাহ, চৰকাৰে মাথা মাৰিছে আৰু দেই বুলি কৈছে। ঐ চাই থকাটোৱে কৈছে, ঐ চৰকাৰে বনোৱা নাই, আমি বনাইছোঁ। কৈছে থৈ দিয়া, ইমান ধুনীয়াকৈ বনাইছা, তলত যাই বোলে কোনপিনে যে সোমোৱালা আলু আৰু মটৰমাহ, এয়া চৰকাৰৰ মাথা জানা, হেন বুলি কৈছে, হয়নে? গতিকে আমাৰ সকলেও যদি চিঙৰা চিনি নোপোৱা হওঁ, ৰসগোল্লা চিনি নোপোৱা হওঁ, লালমোহন চিনি নোপোৱা হওঁ, তাৰমানে কি ভক্তি, হয়নে? আমাক গীতাত কৈছে কৰ্মৰ পাছত জ্ঞান, জ্ঞানৰ পাছত বিজ্ঞান, হয় বিজ্ঞানৰ পাছত ধ্যান। মহাপুৰুষ শংকৰদেৱে কৈছে, যেতিয়ালৈ হৃদয়ত ধ্যান নাহিব তেতিয়ালৈ জীৱক আমি গতি দিব নোৱাৰিম। আৰু ধ্যানটো আকৌ কাৰ লগত আনিব লাগিব? তৰ্জু ভকতৰ সংগে গাইবু গুণ মহাৰংগে, চবনে শুনিবু যশ যত, হৃদয়ত ধৰুৰূপ তেবে তৰু ভৱকূপ, এহি মানে মাগু চৰণত। মহাপুৰুষ শংকৰদেৱে লিখিছে কি ধুনীয়াকৈ ভাগৱতৰ তাৎপৰ্য। তৰ্জু ভকত মানে কোনসকল? এইসকল। আজি মোৰ ভাগ্য ভাল, আহি ভগৱন্তৰ ভকতসকলক মই লগ পাইছোঁ, হয়নে? এইসকলৰ লগত যেতিয়া আমি লগ হ'ম, তেতিয়া আমি বিজ্ঞান জ্ঞান আমি বহলাই নি থাকিম। আৰু তাৰপাছত কি আহিব?
বিজ্ঞানৰ পাছত ধ্যান, ধ্যানৰ পাছত আহিব আমাৰ ভকতি। যেতিয়া এজন মানুহ ভকতি আহিল, সেইজনে সান্দহ আঠিয়া কল লৈ পেলাই আৰু গতি বিচাৰি ফুৰিবলগীয়া নাই আৰু তেওঁক ভগৱন্তে গতি দিবই। আৰু যেতিয়া এজন মানুহ গতি লিষ্টত পৰিল, সেইজনৰ পাছপৰ্ট আমাৰ যে মুকুটি আছে, সাজিৰ্য, সামীপ, শালিক, সাৰূপ, আৱৰ, পাছপৰ্ট মুকুটি মুখ দিয় মুকুটি এপদ বুলি বিচাৰি ফুৰিবলগীয়া নাই, ভগৱন্তে তেওঁলোকক যাচি দিব, হয়নে? গতিকে ১ নম্বৰতে আমি সদায় ভকতৰ সংগ লৈ এই মহাভাগৱতৰ কথাকেইটামান যদি শুনি হৃদয়ত যদি আমি এইকণ কথা সামৰি ৰাখিব পৰা যায়, ভগৱন্তৰ গুণানুকীৰ্তন কি ধৰণে গালে ভগৱন্ত সন্তুষ্ট হয়, এইকণ কথা যদি গুৰুমুখে আমি জানিব পৰা যায়, তেনেহ'লে আত্মাক গতি দিয়াটো সহজ হ'ব বুলি ৪ বেদ ১৪ শাস্ত্ৰ ১৮ পুৰাণে আমাক বুজাই আছে। গোবিন্দ কওকচোন। অঁ বুজায়। এতিয়া আমাৰ গোসাঁই কোৱাটো কৃষ্ণক কি সম্বন্ধীয়। এতিয়া যেনেকৈ আপোনাৰ কৃষ্ণৰ নিজৰ ভগিন, আমাৰ গাঁৱলীয়া শব্দত ভাগিন বুলি কয়, বৰজোৱালী ভাষাত ভগিন বুলি কয়, সেয়া হ'ল অভিমন্যু। অভিমন্যুৰ পুতেক পৰীক্ষিত নহয়, এতিয়া কৃষ্ণৰ নাতি আৰু, হয়নে বাৰু? গতিকে সেই পিনৰ পৰা এটা সম্বন্ধ আছে আপুনি কোৱাটো। আৰু কিবা কয়নে কওক। হয়, সম্বন্ধ সেইটো আছে, হয়নে? এতিয়া আকৌ আমি যদি কওঁ আমাৰ কিবা সম্বন্ধ আছেনে নতুৱা গাঁৱৰ লগত, আমাৰো সম্বন্ধ আছে। আমি যদি চাওঁ, প্ৰথমতে প্ৰথম জীৱ সৃষ্টি কৰাৰ পাছত মনুষ্য জাতিটো জন্ম দিয়ালে ব্ৰহ্মায়ে নিজৰ হৃদয়ৰ পৰা মনুৰজাক, আৰু সোঁবাহুৰ পৰা শতৰূপা, দুয়োজনকে জন্ম দিয়াই নিমিষ পৰৰ ভিতৰতে দুয়োজনকে ধুনীয়া ডেকা গাভৰু বনাই দিলে, আৰু তেতিয়া ক'লে তোমালোকক বিয়া পাতি দিয়া হ'ল, তোমালোকে ধুমাধুম জীৱ সৃষ্টি কৰা, তোমালোকে যিমান জীৱ সৃষ্টি কৰিবা এইসকলে হ'ব মনুষ্য। হয়, এতিয়া আপোনালোকৰ ককাটোৰ নামে হ'ল মনু, আমাৰ ককাটোৰ নামো হ'ল মনু। কোনোবা যি সম্প্ৰদায় যি জাতিয়ে নহওক, আমি যদি গুৰিলৈ যাওঁগৈ, আমি আটাইসকল সেই মনুৰজাৰ বংশ। হয়, ইয়াৰ মাজত যেনিবা কোনোবাই ফালি ফালি আৰু সম্প্ৰদায় বেলেগ, জাতি বেলেগ কৰি লৈছোঁ, খাদ্য বেলেগ কৰি লৈছোঁ, এইটো বেলেগ কথা। হয়, গতিকে সম্বন্ধ এইবোৰে হ'ল আমাৰ সম্বন্ধ। এতিয়া আমি এইবোৰ সম্বন্ধতকৈ আৰু এটা গুৰুত্ব এতিয়া সম্বন্ধ দিব লাগিব কাৰ ওচৰত? ভগৱান কৃষ্ণৰ চৰণত। আমি যদি ভকতৰ চৰণত প্ৰথমে দিব লাগিব, ভকতৰ চৰণত, হয়নে? ভকত এখে জানা মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়, মোৰ দো আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰ দো আচৰণ কৰিলে অধুগতি যায়। সেইকাৰণে দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক কৃষ্ণক সুধিছিলে, আপুনি বাৰু কাক ভাল পায় কওকচোন প্ৰভু? তেতিয়া কৃষ্ণই কৈছে, ভকতে ভাল পায় যাক, মই ভাল পাওঁ তাক। হয়, তাৰমানে আজি যে আমি অধমে এতিয়া আপোনালোকৰ নতুৱা গাঁৱত ৰাইজৰ মাজত আহিছোঁ, ১ নম্বৰতে মোক কোনে ভাল পাব লাগিব জানে? আপোনাসকলে ভাল পাব লাগিব। যদি আপোনাসকলে মোক ভাল পায়, মণিকূটৰ কৃষ্ণৰ ওচৰত মই ইমান খাতি কৰি থাকিব নালাগে, কৃষ্ণই এনেই ভাল পাব, ইমান খাতি কৰি থাকিবলগীয়া নাই। হয়, আৰু যদি এইসকল ভকতনীয়ে মোক বেয়া পায়, তেনেহ'লে মই তাত যাই লাম্বা হৈ পৰি পেলাই যদি মোক ভাল পাওক কৰি থাকোঁ, কৃষ্ণই ভাল নাপাব। গতিকে ১ নম্বৰতে ভকতে ভাল পোৱা কৰ্ম কৰাটোৱে পৰম কৰ্তব্য। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমি সদায় জানিব, ভগৱন্তে ভাল পোৱা কৰ্ম কৰিবা শিকক, ভকতে ভাল পোৱা কৰ্ম কৰিবা শিকক, পিতৃ মাতৃয়ে ভাল পোৱা কৰ্ম কৰিবা শিকক, স্কুলৰ মাষ্টৰণীসকলে ভাল পোৱা কৰ্ম কৰিবা শিকক, হয়নে? এইবোৰে হ'ল ৪ গুৰু ৩ শৰণ, তেহে হ'ব আমাৰ জন্ম নিবাৰণ। গোবিন্দ যাওক। কৃষ্ণ, এতিয়া আমাৰ গোসাঁয়ে এইটো বৰ ডাঙৰ কথা কৈছে, ভকত আৰু ভকতি, নহয় বাৰু? এইটো বৰ ডাঙৰ কথা। মই আপোনালোকৰ এইবোৰ প্ৰশ্নৰ উত্তৰ যে মই দিব পাৰিম, মোৰ ক্ষমতা নাই।
তথাপি যি পাওঁ দুআষৰ কৈ যাম আৰু আপোনাসকলেও দুআষৰ আমাকো বুজাই দিব নহয়নে যেনেকৈ আপুনি এটা চোলা পিন্ধিছে কোনোবা চনাই এটাই বোকা মাৰি দিলে কিন্তু চোলাটো আপোনাৰ বোকাখিনিও আপোনাৰ বোকা লগা ভাই গৈ আছে কোনোবা এজনে দেখুৱাইছে আপোনাৰ কিন্তু ভাল চোলাটোত বোকা অকণমান লাগি আছে দেই হয়নে যিদিনাই আপুনি বুজি পাব মোৰ চোলাটোত বোকা লাগিছে বোকাখিনি ধুই চাফা কৰিব লাগিল সেইদিনাই ভকতি পাব ভকতে তদুপ আমি ভকত প্ৰথম আমি কাৰ লগত ভকত জানে ভকতৰ সংগ ল'লেহে ভকত হ'ব পাৰি কিন্তু প্ৰথমৰ পৰা আমি জন্মৰ পৰা আমিও বোকা বুলিয়ে ধৰি থকচোন হয়নে গতিকে যিদিনা এই বোকাখন আঁতৰাই পেলাই মই মোৰ চাৰ্টটো পৰিষ্কাৰ কৰি পিন্ধিবা মই শিকিম সেইদিনাই জানিব ভকতি আহিল গতিকে আমি ভকতৰ যেতিয়ালৈ সংগ নলম তেতিয়ালৈ কিন্তু নহ'ব হয়নে প্ৰথম চাৰি গুৰু মানে আদি গুৰু পিতৃ মাতৃ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাটোপি গৰিয়সী আদি গুৰু অনাদি গুৰু ভগৱন্ত গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী প্ৰভু ভগৱন্ত ৩ নম্বৰ গুৰু হ'ল শিক্ষক শিক্ষয়িত্ৰী ৪ নম্বৰ গুৰু হ'ল পথ প্ৰদৰ্শক গুৰু হয়নে আমাক এইডাল মালা পিন্ধিবি এইকেইটা ফুট ল'বি কিবা এটা দিলে আৰু ঈশ্বৰ প্ৰসাদ এয়াই হ'ল ৪ গুৰু ৩খন গুৰুত শৰণ নামত শৰণ সন্তত শৰণ তেহে হ'ব আমাৰ জন্ম নিবাৰণ হয়নে গতিকে আমি এইকণ কথা আমাৰ গোসাঁই কোৱাটো কেনেকৈ ভকত হ'ব আৰু ভকতি আহিব এই যেতিয়া আমি বুজি পাম মই কোনোদিনে ভকতৰ লগত যাই পোৱা নাই আজি যাই দেখিছোঁ ভকতে এনেকৈ বহে তেনেকৈ কৰে তেনেকৈ নমস্কাৰ কৰে ময়ো শিকি গৈ আছোঁ আৰু লগত নহয়নে যাওঁতে 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 মোৰ ভকতি আহি গ'ল কিন্তু প্ৰথমে আমি ভকতটো দেখুৱাবই লাগিব নহয় বাৰু উৰণ পিধন শাক খৈজাটো ভকতৰ লগত যি মতে যাব লাগে আমি সেইখন যোৱাৰ লগে লগে ভকতৰ লিষ্টত পৰিল তাৰপৰা আপুনি ভকতিৰ লিষ্টত পৰিব তাৰপৰাহে গতিৰ লিষ্টত পৰিব তাৰপাছত মুকুতিৰ লিষ্টত পৰিব বস্তুখন এনেধৰণে বুজাই আছোঁ আৰু কিবা থাকিলে কওঁ অকণমান আৰু মই যে সকলো জানো তেনে নহয় কাৰণ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীত লিখিছে ভাগৱতখন এখন সাগৰ 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 মহাসাগৰ এই ভাগৱতৰ ব্যাখ্যা যিসকল লোকে মই জানো বুলি ক'ব সেইজনৰ নিচিনা মূৰ্খ আৰু অজ্ঞানী মানুহ পৃথিৱীত নাই কাৰণ এই ভাগৱতৰ কৌটি কৌটি কথাৰো হয়তো এটি কথা আমি ভালদৰে বুজি পোৱা নাই যথাযোগে যেনিবা 13 বছৰ বয়সৰ পৰা আপোনাসকলৰ আশীৰ্বাদে ভকতৰ পাৱ ধূলি মাথাত লৈ এইসোপা গাই বাই ফুৰি 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 দুআষৰ কৈ আছোঁ আৰু কিন্তু সকলো কথাই যে মই কোৱাটোৱে শুদ্ধ হ'ব তেনে মই কোৱা নাই গতিকে আপোনাসকলে জানাটো শুদ্ধ বুলি আমি তাকো মানি লোৱাটো পৰম কৰ্তব্য গোবিন্দ